নমস্কাৰ সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনালো অসমৰ ৰাইজে উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰক আৰু আমাৰ জাতীয় জীৱনৰ শান্তি সম্প্ৰীতি সমন্বয়ক আকৌ এবাৰ জগত সভালৈ লৈ যাওক তাকে কামনা কৰিছো অলপ আগতে মই আমাৰ গুৱাহাটীৰ খানাপাৰা ভেটেনাৰী ফিল্ডলৈ গৈছিলো তাতেও ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে ৰাইজ আহিছে পিঠা পনা দৈ ক্ৰীম সকলোৱে আনন্দ উৎসাহেৰে ক্ৰয় কৰিছে যোৱাকালি মই ৰহাৰ আমনিশিলা গাঁৱতো গৈছিলো খুব সুন্দৰকৈ ৰাইজে তাতে ভেলাঘৰ সজাইছে আৰু শিল্পীয়ে কেনেকৈ বিহুৰ মাজেদিও দুষ্প্ৰাপ্য বা আমাৰ বন্য জীৱ জন্তুক সংৰক্ষণ কৰিব লাগে তাৰ বিষয়ে ভেলাঘৰৰ মাধ্যমেও মেছেজ দিবলৈ চেষ্টা কৰিছে যোৱাকালি আমনিশিলা গাঁৱত গৈ খুব ভাল লাগিলে ৰাইজক মই আকৌ এবাৰ বহুত বহুত ধন্যবাদ জনাইছো মই দুই এটা সৰু সৰু খবৰেদি আৰম্ভ কৰিব খুজিছো বহু দিনৰ পৰা মই কৈ আহিছিলো যে অসমক এটা আন্দোলন বিবৰ্জিত পৰিবেশ লাগে আমাৰ জাতিটোৰ যি আমাৰ ইতিহাস আছে সেই ইতিহাসক আমি জগত সভালৈ লৈ যাব লাগে হত্যা হিংসা আন্দোলন আমাৰ জাতিটোৰ কেতিয়াও পৰিচয় নাছিলে যোৱা কেইটামান দশকত ক'ব নোৱাৰাকৈ এটা জাতীয় জীৱনত আমাৰ মাজত সোমাই পৰিছিল যে আমি আন্দোলন কৰিব লাগে আৰু আমাৰ মাজৰ প্ৰায় একাংশই হত্যা হিংসাটো নামি পৰিছিলে 2021 চনৰ পৰা আমি অসমত এটা পৰিবেশ নিৰ্মাণৰ কাৰণে চেষ্টা কৰিছিলো যাতে আমি অসমখনক পুৰণা অসমখন আকৌ এবাৰ ঘূৰাই পাওঁ শান্তি সম্প্ৰীতি ইজনৰ লগত সিজনৰ মিলা মিছা কটু বাক্য নহয় মিঠা মাত এক পুৰণি অসমখন যিখন অসম আমি কিতাপ কাগজত পঢ়িছিলো আৰু লাহে লাহে সঁচা অৰ্থত সেই পৰিবেশটোলৈ আমি ঘূৰিও আহিছো আৰু তাৰ কাৰণে এইবাৰ পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী বাতৰি কাকত নিউয়ৰ্ক টাইমছে আমাক কি উপহাৰ দিলে নিউয়ৰ্ক টাইমছে তেওঁলোকে এইবাৰ প্ৰকাশ কৰিছে যে বিশ্বৰ 52টা ডেষ্টিনেশ্যনত 52টা পৰ্যটনস্থলীত এই বছৰ ৰাইজ যাব লাগে চাব লাগে আৰু এই 52টাৰ ভিতৰত তেখেতসকলে অসমক ৰাখিছে ৪ৰ্থ নম্বৰ এয়া কোনো ৰাষ্ট্ৰীয় বাতৰি কাকত নহয় এয়া কোনো আমাৰ দেশৰ ৰাজ্যৰ বাতৰি কাকতো নহয় কাৰ বাতৰি কোনে লিখিছে নিউয়ৰ্ক টাইমছে আৰু কি লিখিছে যে অসমত এই কাৰণে যাব লাগে কাৰণ তাত কাজিৰঙা আছে তাত মানস আছে এতিয়া কাজিৰঙা গড় হত্যাৰ কাৰণে চোৰাং চিকাৰীৰ কাৰণে জনপ্ৰিয় নহয় এতিয়া কাজিৰঙা এশিঙীয়া গড় আৰু আমাৰ সমাজে কাজিৰঙাক যি সুৰক্ষিত কৰিলে তাৰ বাবে কাজিৰঙা আজি জগত সভালৈ গ'ল চৰাইদেউ মৈদামক আজি বহু বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত আমি বিশ্ব ঐতিহ্যলৈ লৈ যাব পাৰিলো কামাখ্যা মন্দিৰৰ কথা লিখিছে চাহ বাগিচাৰ কথা লিখিছে আৰু এই গোটেই সমূহৰ কাৰণে এতিয়া অসম পৰ্যটকৰ এক ৰম্য ভূমিলৈ পৰিণত হ'ব পৰ্যটনে আমাৰ বাবে কি আনে আমাৰ বাবে জীৱিকা আনে হোমষ্টে জীপ সাফাৰী হোটেল ৰেষ্টুৰেণ্ট আমাৰ বাবে তেখেতসকলে বহু সম্ভাৱনা লৈ আহে যোৱা বছৰটোলৈকে মনত পেলাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এদিন নিশা কাজিৰঙাত থাকি কাজিৰঙাক এক অভূতপূৰ্ব প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে ৰাইজৰ মাজত ভূটানৰ ৰজা আহিলে ভাৰতৰ ৰাষ্ট্ৰপতি আহিলে আৰু প্ৰতিটো ভ্ৰমণে
কাজিৰঙাক জগত সভালৈ লৈ গ'ল আৰু আজি আমি তাৰ সুস্পষ্ট ফল দেখা পাইছোঁ অসমত যদি আন্দোলনৰ পৰিৱেশ থাকিলেহেঁতেন হত্যা হিংসা চলি থাকিলেহেঁতেন নিউয়ৰ্ক টাইমছে বিশ্বৰ ভিতৰত অসমক চতুৰ্থ স্থানত ৰাখিলেহেঁতেন নেকি আজি ই অসমীয়াৰ বাবে অনন্য সফলতা অসমীয়া ক্লাছিকেল লেংগুৱেজ বিহু জগত সভালৈ গ'ল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যলৈ গ'ল আৰু এতিয়া বিশ্বৰ ভিতৰতে চতুৰ্থ টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে নিউয়ৰ্ক টাইমছে অসমক স্বীকৃতি দিলে মই অসমবাসী ৰাইজক বহুত বহুত অভিনন্দন জনাইছোঁ এইবাৰ বহুত পৰ্যটক অসমলৈ আহিব অসমীয়াৰ অতিথি পৰায়ণতা অসমৰ সংস্কৃতি আৰু অসমৰ সমস্ত জাতীয় সম্পদসমূহ আমি পৰ্যটকসকলক দেখুৱাম আৰু অসমক আমি জগত সভালৈ লৈ যাম শ্ৰদ্ধাৰ ৰাইজ টাটাৰ ছেমিকণ্ডাক্টৰৰ পিছত এইবাৰ আমি অসমখনক আৰু এটা নতুন পৰ্যায়লৈ লৈ যাব খুজিছোঁ এডভান্টেজ আছাম দ্বিতীয় অসমত বিনিয়োগ হওক অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়ক ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যোৱা এটা মাহত মই ভূটানলৈ গৈছিলোঁ মুম্বাইলৈকে গৈছোঁ দিল্লীলৈকে গৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ৩৭খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে আহি সাক্ষাৎ কৰিছে এয়া মোৰ সাফল্য নহয় অসমৰ কোনো মুখ্যমন্ত্ৰীক UAEৰ এম্বেছাডৰ UKৰ এম্বেছাডৰ ফ্ৰান্সৰ এম্বেছাডৰ ইটালীৰ এম্বেছাডৰ জাপানৰ এম্বেছাডৰ ছিংগাপুৰৰ এম্বেছাডৰ আহি সাক্ষাৎ কৰাই নহয় ঘণ্টা ঘণ্টা সময় ধৰি অসমৰ বিষয়ে আলোচনা কৰিছে আনন্দ মহিন্দ্ৰ টাটা কোম্পানীৰ অধ্যক্ষ SR কোম্পানীৰ অধ্যক্ষ মুম্বাইৰ সকলো উদ্যোগপতি মোক সাক্ষাৎ কৰিবলৈ আহিছিল অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল অসমৰ ৰাজনীতিত মই 25টা বছৰ পাৰ কৰিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰে ইমান গুৰুত্ব পোৱা আগতে মই কেতিয়াও দেখা নাছিলোঁ যোৱা দুদিন ধৰি আমাৰ মন্ত্ৰী কেশৱ মহন্ত থাইলেণ্ডত আছে থাইলেণ্ডতো থাইলেণ্ডৰ মন্ত্ৰীসকলে অসমৰ মন্ত্ৰীক সাক্ষাৎ কৰিছে অসমৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ ৰেল ৰাস্তা দলং এই ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অসমত নতুনকৈ বিনিয়োগ হওক অসমীয়া ডেকা ল'ৰা ছোৱালীবোৰ আমাৰ ৰাজ্যখনলৈ কাম কৰিবলৈ উভতি আহক তাৰ এক নতুন প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু অহা এটা মাহ এডভান্টেজ আছাম 2.0 ইয়াক ভাল কৰি হওক তাৰ বাবে আমি সকলো ব্যস্ত থাকিম দেশ বিদেশৰ উদ্যোগপতিসকলক গুৱাহাটীলৈ আনিম আৰু অসমত বিনিয়োগ কৰাৰ বাবে আমি অনুপ্ৰেৰণা যোগাম আকৌ এবাৰ জগত সভালৈ অসম যাওক তাৰ কাৰণে আৰু এবাৰ আমি প্ৰচেষ্টা চলাম কংগ্ৰেছৰ এজন সংসদে কৈছে যে ইয়াত মেলা হ'ব বিনিয়োগ নাহে মই সংসদগৰাকীক অনুৰোধ কৰিম গুৱাহাটীৰ পৰা জাগিৰোডলৈ যাওক কি ধৰণে 30,000 কোটি টকাৰ উদ্যোগ দিনে ৰাতিয়ে এখন্তেক জিৰণি নোলোৱাকৈ 1500 শ্ৰমিকে কাম কৰি আছে 2025 চনত মেড ইন অসমৰ চিপছ আমেৰিকাৰ গাড়ী কম্পিউটাৰত ব্যৱহাৰ হ'ব আৰু এয়া আৰম্ভণি 25-26 ফেব্ৰুৱাৰীত আমি আৰু বহুতো ভাল খবৰ শুনিবলৈ পাম কিছুমানে অসমখনক লৈ সপোন দেখিব নোখোজে মই অসমক লৈ সপোন দেখিব খোজো অসমে আকাশ চুব মই তাক বিশ্বাস কৰোঁ আৰু সেই কাৰণে সপোনৰ পম খেদি থাকো
আৰু যেতিয়ালৈকে সপোনবোৰ সিদ্ধিত পৰিণত নহয় তেতিয়ালৈকে কৰবাত যেন আৰু কিবা অলপ বেছিকৈ কৰোঁ আৰু অলপ কৰবাত কষ্ট বেছিকৈ কৰোঁ পৰিশ্ৰম বেছিকৈ কৰোঁ সপোনবোৰ সিদ্ধি হওক সেই কল্পনা সেই আশা বুকুত লৈ আমি সকলো জীয়াই থাকোঁ মই বিশ্বাস কৰোঁ কংগ্ৰেছৰ সাংসদ বা আন সকলৰ নিৰাশাৰ বিপৰীতে আমি অসমখনক একেলগে লগ হৈ আমি আশাৰ সৰগ ভূমিলৈ ৰূপান্তৰ কৰিম আৰু মই বিশ্বাস কৰোঁ আমাৰ অসমৰ যুৱ প্ৰজন্মই অসমখনক আশা আকাংক্ষাৰ এক সপোন ভূমিলৈ ৰূপান্তৰ কৰিব আৰু যুৱ প্ৰজন্মৰ আশাক আমি এনেকৈয়ে আগবঢ়াই লৈ যাম আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিলে ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে ৫৫০০ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই ৫৫০০ নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ ৪৫০০ পদৰ আমি বিজ্ঞাপন দিলোঁ এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আশা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ'ব যদি ফ্লাইঅভাৰ বনালে একোৱেই নহয় তেতিয়ালে মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে দিল্লীত কিয় ফ্লাইঅভাৰ হৈ আছে ফ্লাইঅভাৰ এখন হোৱাৰ পিছত চানমাৰীৰ পৰা গণেশগুৰিলৈ কিমান সোনকালে আহিব পাৰো আজি ফ্লাইঅভাৰ এখন হোৱাৰ পিছত আমি বিমান কোঠলৈ যাওঁতে আমাক কিমান সময় লাগে আৰু ফ্লাইঅভাৰখন হোৱাৰ কাৰণে মালিগাঁও চাৰিআলিৰ যান জঁটৰ পৰা ৰাইজ মুক্ত হোৱা নাই নেকি আৰু ফ্লাইঅভাৰ অকল গুৱাহাটীতে বনা নাই তেজপুৰৰ মিছন চাৰিআলিৰ পৰা লখিমপুৰৰ পৰা ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ যোৰহাটৰ পৰা ডিফুলৈ এখন নতুন অসম যিসকলে কল্পনাও কৰা নাছিল যে কৰি দিব পাৰিব জানো আমি কৰি দেখুৱাইছো আৰু তাৰ কাৰণে তেওঁলোক আজি হতাশাত আবদ্ধ জুলাই মাহত গুৱাহাটীৰ বিমান কোঠৰ নতুন টাৰ্মিনেল মুকলি হ'ব আৰু এই টাৰ্মিনেল ভাৰতৰ ভিতৰতেই ধুনীয়া টাৰ্মিনেল হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং শুভ উদ্বোধন হ'ব আৰু তাৰ লগতে মৰিগাঁও দলঙৰ মাজত দলং হ'ব কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব গহপুৰ নুমলীগড়ৰ মাজত সুৰংগ হ'ব আৰু শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে হ'ব আৰু এই গোটেইবোৰ কাম আমি কৰি দেখুৱাম আপোনালোকে মাত্ৰ আমাক সহায় কৰিব শ্ৰদ্ধাৰ ৰাইজ ৰাস্তাৰ কথা পাতিছিলো ৰাস্তাৰ কথা পাতি থাকোতে মোৰ মনত এটা নতুন আইডিয়া আহে ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে পিডব্লিউডি ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে কিমান ধুনীয়া লাগিব তেনেকুৱা এটা আমি এপ খুলিব পাৰো নেকি সমগ্ৰ ৰাজ্যখনত নহলেও গুৱাহাটী
তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম যতে ৰাস্তা গাঁত দেখিছো আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জায়গাটোৰ সংকেত দিব যাক আমি লেটিটিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ সেই জায়গাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে পিডব্লিউ ডিপাৰ্টমেণ্টে এপটোত গম পাব অমুক জায়গাত ৰাস্তাৰ গাঁত হৈছে আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব ভাল নালাগিব জানো নতুন অসম মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছো লাহে লাহে গোটেই অসমত কৰি কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক যাতে যতেই ৰাস্তাত গাঁত দেখিব তাতে ৰাইজে ফটো তুলিব ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম মই ভাবো যে অহা বছৰ এপ্ৰিল মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছো সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ৰাস্তাৰ কথা ওলাওতে মনলৈ ৰোড এক্সিডেন্টৰ কথা মনলৈ আহে যোৱা বছৰ 1-1-2024 পৰা 10-1-2024 লৈ পথ দুৰ্ঘটনাত 92 জন লোকৰ মৃত্যু হৈছিল এইবাৰ মই ৰাইজক আবেদন কৰিছিলো এজন যুৱকৰ মৃত্যুৱে এজন পিতৃৰ মৃত্যুৱে গোটেই ঘৰখনলৈ দুখৰ ধুমুহা কঢ়িয়াই লৈ আনে এই বছৰ আমি চেষ্টা কৰিছিলো ৰোড এক্সিডেন্টত মৃত্যু হোৱা লোকৰ সংখ্যা কমক আৰু মই আজি আপোনালোকক জনাব খুজিছো যে 1-1-2024 পৰা 10 তাৰিখলৈকে অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 10 তাৰিখলৈকে 24 চনত যোৱা বছৰ 92 জন লোকৰ মৃত্যু হৈছিল আৰু যোৱা 10টা দিনত 2025ত মৃত্যুৰ সংখ্যা 76 লৈ কমিছে কিন্তু মই ভাবো এজন লোকৰো মৃত্যু হ'ব নালাগে অনুগ্ৰহ কৰি মদ খাই কোনেও গাড়ী নচলাব মই আকৌ এবাৰ অনুৰোধ কৰিছো উৰুকাৰ প্ৰাক্ষণত আপোনালোকলৈ বিনম্ৰতাৰে সৈতে এই অনুৰোধ থাকিল উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল শ্ৰদ্ধাৰ ৰাইজ আমাৰ অসমখনত বিভিন্ন সমস্যা আছে সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছো যোৱাকালি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোক সকলোৱে জানে